মাত্ৰ 13,000 টকাৰ পৰা আপোনালোকৰ ফ্ৰিজ লাগে নেকি? নতুন ফ্ৰিজ, পুৰণা নহয়। ইয়াতে দেখুৱাই দিয়ে নগাঁৱৰ এখন দোকানে এনেকুৱা অফাৰ দি আছে, আপোনালোকে শুনিলে আচৰিত হৈ যাব। পইচাত আপোনালোকে এতিয়াৰ পৰা বেটাৰী কিনি লৈ যাব পাৰিব। নগাঁৱৰ শিৱস্থানত এনেকুৱা এখন দোকান আছে, বহুত মানুহে নাজানে, য'ত একদম কম টকাৰ পৰা ফ্ৰিজ, এচি, ইনভাৰ্টাৰ, ফেন গোটেইখিনি বস্তু পোৱা যায়। লগত কি আপোনালোকৰ মোবাইল লাগে নেকি? আপোনালোকে ইয়াতে পাই যাব। লগত যদি আপোনালোকে মোবাইল কিনে, যদি আপোনালোকে ফ্ৰিজ কিনে, প্ৰত্যেকজন কাষ্টমাৰক স্পেচিয়েল গিফ্ট দিয়া হ'ব। এয়া চাওক, আপোনালোকক গিফ্ট দিয়া হ'ব। ইমান দামী দামী বস্তু ইয়াতে আপোনালোকক গিফ্ট দিয়া হ'ব। এয়া চাওক সোণৰ গড়ি, ইয়াত দেখিবলৈ পাইছে নেকি? মোবাইল কিনিলে আপোনালোকে লগত পাব সোণৰ গড়ি, দেখাত সোণৰ নিচিনা 7টা ফিটা টকা স্মাৰ্ট ৱাচ আপোনালোকে ফ্ৰীত পাব। কি কি ফেচিলিটি পাব, কি কি আছে, গোটেইখিনি আজিৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। এইবিলাক ফেন লাগে নেকি? কম টকাৰ পৰা আপোনালোকৰ লাগে নেকি? দেন আজিৰ ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, কাৰ দোকান হয় গোটেইখিনি দেখুৱাই আছো আপোনালোকে। মাত্ৰ 13,000 টকাৰ পৰা এইটো ফ্ৰিজ, নতুন ফ্ৰিজ, ছেকেণ্ড হেণ্ড নহয়। চাওক নতুন ফ্ৰিজ, 0 ডাউন পেমেণ্টত 1 টকা নিদিয়াকে আপোনালোকে ঘৰত ফ্ৰিজ লৈ যাব পাৰিব। আপোনালোকে মোবাইল, ফ্ৰিজ, এচি, ৱাশ্বিং মেচিন কিনিলে লগত পাব কুলাৰ, এচিৰ নিচিনা বতাহ মাৰিব, কুলাৰ লগত ফ্ৰীত পাব। ফ্ৰীত কেনেকে পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব। সত্তাধিকাৰীৰ লগত কথা পাতো। মকসুদুল ভাই, আসসালামু আলাইকুম। মোৰ ব্লগত স্বাগতম জনাইছো। থ্যাংক ইউ সো মাচ। আপুনি যে ইমান কমত ইলেক্ট্ৰনিক বস্তু বিক্ৰী কৰে নগাঁৱৰ ভিতৰত, মইতো আগতে জনা নাছিলো। ইমান কমত কেনেকে বিক্ৰী কৰিব পাৰে আপুনি? যিকোনো বস্তু আপুনি লওক, 0 ডাউন পেমেণ্টত মই উলিয়াই দিম। প্ৰতিটো বস্তুৰ লগত তোমাৰ উপহাৰ আছে, ভাল পৰিমাণৰ উপহাৰ আছে, কেইবাটাও উপহাৰ আছে। যদি ঘৰত চিচি কেমেৰা লগাব বিচাৰে, তোমাৰ অফিচ হওক বা স্কুল হওক বা দোকান হওক বা তোমাৰ নিজস্ব কামৰ কাৰণে যদি চিচি কেমেৰা লগাব বিচাৰে, মই তাকো ফাইনেন্স কৰি দিব পাৰিম। ফাইনেন্স কৰো, চিচি কেমেৰা সেইটোতো ফাইনেন্স কৰি দিম, মই তোমাক গিফ্ট দি দিম। আৰু লগত আপোনাৰ এই ফেন বিলাকো ফাইনেন্স হৈ যাব নেকি? তুমি ইলেক্ট্ৰনিক বস্তু 10,000 ওপৰত মিলাই লৈ লোৱা, হৈ যাব। মই যিটো লগত এটা গিফ্ট থাকিব। আৰম্ভণি কৰ পৰা কৰো, বহুত বস্তু আছে। মোবাইলৰ পৰা এইটো মোবাইল লোৱা, হয়, এইটো মোবাইলৰ লগত চিল গিফ্ট আছে, ইয়াৰ লগত এইটো পাবা দুটা, হয়, তিনিটা। মোবাইলত গিফ্ট দি দিম। তিনিটা, অকে। আৰু এটা এই বটল এটা দি দিয়ক, বটল এটা নহলে এইটো তোমাৰ খাতিৰত দিছো। অকে, 4টা গিফ্ট। এটা মোবাইল ল'ব, 4টা গিফ্ট পাব লগত। Oppo F33 Pro, 3টাৰ পৰা যিটো লয় হয়, এইখিনি গিফ্ট পাই যাব। এইখিনি মাত্ৰ 30,000 টকাৰ ওপৰত মোবাইল ল'লে আপোনালোকে ডাইৰেক্ট কেইটা 4টা মান গিফ্ট পাই আছে। এইটো বস্তুৰ দাম কিমান দামী বস্তু, এই গৰুটো চাওক না। এইখিনি মোবাইল এভেইলেবল আছে, মোবাইল এভেইলেবল আছে, একদম কিপেড, হিৰোৰ পৰা আৰম্ভ কৰি লাভাৰ পৰা আৰম্ভ কৰি 0 লৈকে গোটেইখিনি মোবাইল আপোনালোকে এটা এভেইলেবল পাব। টেম্পাৰ গ্লাছ দেখুৱাই দিছো আপোনালোকে। মোবাইল যিসকলে লৈ আছে আজিলৈকে চবকে টেম্পাৰ গ্লাছ এটা ফ্ৰী দি দিয়ে। মজা। কাষ্টমাৰে আমাক ক'ব নালাগে, তেতিয়াহ'লে 5টা গিফ্ট হৈ গ'ল দেখোন। কাষ্টমাৰে এটা ক'ব নালাগে যে দাদা মই মোবাইলটো লৈছো টেম্পাৰ গ্লাছ ক'ৰ পৰা লগাম, এইটো কেতিয়া ক'ব নালাগে, আমি নিজে যাচি দি দিওঁ। অকে, এতিয়া এইফালে এইবিলাক নেদেখো, এইবিলাক কিমান, এইবিলাক শুনা, মানুহৰ আজিকালি মানুহে ঘৰখনৰ ৱায়াৰিং কৰিবলৈ হ'লে মানে ইনষ্টাগ্ৰামত বা তোমাৰ ফেচবুকত দেখে ইমান ধুনীয়া জাকজমক কৰি তোমাৰ ৱায়াৰিং কৰে, কিন্তু মানুহে সেইখিনি ক'ত পাব, কোনটো দোকানত তোমাৰ ভাল কোৱালিটি পাব এইটো বিচাৰি নাপায়, বা সেইখিনি সিহঁতে কেপাচিটি কৰিব নোৱাৰে। মোৰ দোকানত ৱায়াৰিঙৰ A to Z বস্তু আছে। আপোনাৰ এক্সপিৰিয়েঞ্চ এইটো লাইনত কিমান বছৰৰ, মানে ৱায়াৰিঙৰ কাম চাম? ৱায়াৰিংটো মই 2016 চনৰ পৰা ফিল্ডৰ পৰা কৰি আহি আছো। তুমি যেনিবা এটা ঘৰ বনাইছা, ঘৰ বনাই সেইখন মই ঘৰখনৰ মোক দায়িত্ব দি দিলা যে মই ৱায়াৰিং কৰিব লাগে। মই প্ৰথমতে ঘৰখন ভিজিট কৰিম, ভিজিট কৰি মই তোমাক গোটেইখিনি মানে হিচাপটো দিম, কোটেশ্যনটো দিম যে তোমাৰ এইটো কোম্পানী মাল ইউজ কৰিলে তোমাৰ ইমান টকা আহি যাব। তো তোমাৰ আৰু মোৰ যদি কথাটো মিল হৈ যায়, তেতিয়াহ'লে আমাৰ কৰ্মচাৰী, আমাৰ মানুহ গৈ তোমাৰ A to Z কাম কৰি দিব সম্পূৰ্ণ। বেলেগে যদি যিটো কাম 20,000ত কৰিব, আপুনি কিমানত কৰি দিব? আৰামছে 17-16 কৰি দিম, গিফ্ট দি দিম। গিফ্ট দি দিব। ৱায়াৰিঙৰ কাম যদি তোমাৰ পইচা নাই হাতত, ফাইনেন্স কৰি দিব লাগে, মই তাকো কৰিম। ৱায়াৰিঙৰ কামো ফাইনেন্স হৈ যাব। গাইজ, এইবিলাক চিলিং ফেন কিমান টকাৰ পৰা আৰম্ভণি? চিলিং ফেনটো তোমাৰ বৰ্তমান যিটো 24 ইঞ্চি আছে এইটো 800 পৰা আৰম্ভ হৈ যাব। 800 টকাৰ পৰা। বেলেগত তুমি য'তে যোৱা 1000ৰ ওপৰত পাব লাগিব, কিন্তু 800 পৰা আৰম্ভ হৈ যাব। ওপৰত ৰেঞ্জ তোমাৰ 6000 লৈকে চিলিং ফেন আছে। আপুনি যিখন লগাইছে এইখনৰ দাম কিমান? এইখন তুমি লৈ গ'লে 2850 দি দিব। 2850 BLDC উইথ LED থকাটো দিম। বেছি সংখ্যক ফ্ৰিজ তোমাৰ 10 বছৰলৈকে ৱাৰেণ্টি দিয়া। অকে, যিটো লিভিয়া নতুনকৈ ফ্ৰিজ আহিছে, হয়, এই ফ্ৰিজটো তোমাৰ 20 ইয়াৰ্ছ লৈকে ৱাৰেণ্টি আছে। 20 ইয়াৰ্ছ কিবা এটা হ'লে এইটো আমাৰ দায়িত্ব। 20 বছৰ 20 বছৰ গাইজ, ফ্ৰিজ লওক প্লাছ তোমাৰ 0 ডাউন পেমেণ্ট দি দিম। 0 ডাউন পেমেণ্টত পইচা দিব কিস্তি কেনেকৈ আহিব নে? আরে কিস্তিটো তোমাৰ ওপৰত ডিপেন্ড কৰিব তুমি কিমান বনোৱা। মানে পৰা ষ্টাৰ্টিং আছে, একদম হাইয়েষ্ট ৰেংকত তোমাৰ 35 লৈকে আছে। 35,000 লৈকে ফ্ৰিজ আছে। ডাবল ডোৰো আপোনালোকে পাই যাব। প্ৰতিটো এয়াৰ কুলাৰ লগত তোমাৰ এটা গিফ্ট আছে। প্ৰতিটো এয়াৰ কুলাৰ তোমাৰ ফাইনেন্স হ'ব। মানুহে চাওক, নগাঁৱৰ পৰা যদি আপোনাৰ দোকানত আহে কি লাভ হ'ব এইটো কওক। চবতকে ডাঙৰ কথাটো হ'ল কি, মানুহ এজনে বস্তুটো পিছত কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে, যে মই এই বস্তুটো ল'লে বাৰে বাৰে নষ্ট হৈ থাকিব নেকি, কিবা নষ্ট হ'লে আমি ৰেছপন্সিবিলিটি, আমি মানুহ পঠাই ঠিক কৰি আমি লৈ ল'ম, একো আপত্তি কৰিব লগা নাই। ইতিমধ্যে আমি যথেষ্ট পৰিমাণে কাষ্টমাৰ হোম চাৰ্ভিছ দিছোঁ। ছেকেণ্ড কথাটো হ'ল কি, মানুহক আজিকালি 0 ডাউন পেমেণ্টটো চব জেগাত এভেইলেবল, মানে চবে দিব নোৱাৰে। তো 0 ডাউন পেমেণ্টটো মই মানে অধিকাংশ মানুহে 0 ডাউন পেমেণ্ট পাই আছে। পাকঘৰৰ অধিকাংশ বস্তু মোৰ তাত আছে। এনে ৰাইচ কুকাৰ বিলাক কিমান টকাৰ পৰা আৰম্ভণি হৈ যায়? এইটো 1400 টকাত পাই যাবা। আজি তুমি ভাত
চাউল তাউল দি থৈ ঘৰৰ পৰা গুচি আহি যোৱা বজাৰত সি অট'মেটিক হৈ পৰি থাকিব ধৰিবও নালাগে চুবও নালাগে আচ্ছা এইটো অট'মেটিকলি কোনো ইছ্যুই নাই মাত্ৰ 1400 টকা দেখিবলৈ পাইছে যদি চাই আছে বেটাৰী মানে 0 টাইমত হৈ যাব বেটাৰী তোমাৰ প্ৰচেছিং চাৰ্জ কেতিয়াবা আহে 1500 2000 তেনেকুৱা আহি যায় তেনেকুৱা আৰু বেছিভাগে তোমাৰ মানে 1500 টকাই আহে 1500 টকা বেটাৰী লৈ যাব পাৰিব 10 মাহ 12 মাহ 15 মাহ 1 বছৰ EMI দি থাকক আপোনালোকে আৰামত বৰ্তমানে হ'ল টমটমটো বেছি চলে টমটম হয় টমটমৰ বেটাৰী তোমাৰ টমটমৰ বেটাৰী আছে যাবা। গাইজ টমটমৰ ফাইনেন্স হ'ব গাইজ টমটম বেটাৰী ফাইনেন্সত ল'ব বিচাৰিছে নেকি টমটমৰ বেটাৰী আজি ৰাতিপুৱা ফাইনেন্স কৰি দিছো আজি ৰাতিপুৱা কোনো ইছ্যু নাই 1200 টকা জমা দিছে ওকে হৈ গ'ল টেনচন কৰিব নালাগে টমটম ফাইনেন্স 6 মাহ কিস্তি মাৰি থাকক 1 বছৰ মান আহিছে 7 মাহ কুলাৰ তোমাৰ 6000 পৰা আৰম্ভ আছে আপুনি কৈছিলে যে ফ্ৰিজ টিভি এচি ইনভাৰ্টাৰ ৱাশ্বিং মেচিন কিনে আপুনি কুলাৰ ফ্ৰী দিব কেনেকে দিব এই কুলাৰটো তোমাৰ ৰেট আছে মাৰ্কেট ৰেট আছে 14000 টকা ওকে আজিৰ পৰাই ঈদৰ আগলৈকে Okay. যিসকলে কাষ্টমাৰে মোৰ দোকানৰ পৰা বস্তু ল'ব 10,000 ওপৰত যদি যিসকলে বস্তু ল'ব চবৰে নাম আৰু মোবাইল নম্বৰ এন্ট্ৰি কৰা হ'ব ইয়াত- লাষ্টত সেইটো আমি এটা লটাৰী যোগে এই কুলাৰটো দিয়া হ'ব উপহাৰ। কুলাৰটো এজনক দিয়া হ'ব আপোনালোকে ভিডিঅ' এজনেহে পাব কিন্তু। এজনহে পাব এনে গিফ্ট কেইটা পাব আপোনালোকে কিন্তু এজনে কুলাৰটো পাব আপোনালোকৰ ঘৰত কম টকা চিচিটিভি লগাব বিচাৰিছে নেকি চিচিটিভিত কেইবাটা কোৱালিটি আছে চিচিটিভিত তোমাৰ কেইবাটা ধৰণৰ মডেলৰ অনুযায়ী দাম ৰেঞ্জ মিলি যায় মই একেবাৰে কালাৰ ভিজনটো যদি 4 চেনেল কোনোবা লগাব বিচাৰে 13000 টকাত লগাই দিম যদি 13,000 টকা? আৰু ব্লেক এন্ড যদি লগাই দিয়ে 11,500 টকাত লগাই দিম চিচিটিভি কেমেৰা কেতিয়াবা ফাইনেন্স হয় শুনিছিল নেকি ক্লিয়াৰ ৰিভিউটো দেখুৱাই দিয়কচোন অলপ ইয়াতকৈ ক্লিয়াৰ চিচি কেমেৰাত বহুত কম পোৱা যায় হয়। চিচি কেমেৰা লোৱাৰ কথা ঠিক হয়। কিন্তু ক্লিয়াৰলি নাপায় Clear- চাওক কিমান ক্লিয়াৰলি আছে তোমাৰ চিংগলটো আহে চিংগল মানে ধৰা যেনিবা তুমি নিজস্ব এটা ৰুমত এক্সট্ৰাকে লগাব বিচাৰিছা হয় 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 মোবাইলত কানেকশ্যন কৰি থৈ দিবা মন গ'লে চাব পাৰিবা সেইটো কাৰণে এক্সট্ৰা আহি যায় এইটো দাম কিমান আহে এইটো 3300 টকা আহি যাব তাত দোকানখন ক'ত আছে আপোনালোকে এতিয়া কুৱেশ্যন কৰিব খুৰা ইয়াতে কম দামত বিক্ৰী হয় নে দাম বেছি লয় বস্তুৰ দাম বেছি লোৱা বুলি মই গম পোৱা নাই এতিয়ালৈকে আচ্ছা আচ্ছা কমত লয় সেইকাৰণে আপোনালোকে লয় ন আমি লওঁ আচ্ছা ল'বলৈ আহিছোঁ মা ইলেক্ট্ৰনিক ষ্ট'ৰ ইয়াত দেখিবলৈ পাইছে আনা শিৱস্থান আউটপোষ্টৰ অপজিট চাইড অ'কে শিৱস্থান থানা আছে শিৱস্থানৰ অপজিট চাইড দেখুৱাই দিয়ে এয়া শিৱস্থান থানা আছে আৰু শিৱস্থান থানাৰ অপজিট চাইডত ইয়াত দেখিবলৈ পাব মা ইলেক্ট্ৰনিক ষ্ট'ৰ মই স্ক্ৰীনৰ নম্বৰ দি দিম ফাইনেন্সটো অকল নগাঁও জিলাৰ ভিতৰত হ'ব ন ঠিক আছে নহয়। ফাইনেন্সটো নগাঁও জিলাত বেলেগ যদি আপুনি আপাৰ আছামৰ পৰা চাই আছে উজনিৰ পৰা চাই আছে তেজপুৰৰ পৰা চাই আছে আহি কেছত ল'ব পাৰিব একদম এখনেই দোকান আছে শিৱস্থান বজাৰত ন এনেকুৱা ডাঙৰ দোকান এখনো আছে এখনি আছে শিৱস্থান বজাৰত ডাঙৰ দোকান এখনো আছে গতিকে আপোনালোকে কাৰোবাক সুধি দিব যে শিৱস্থান বজাৰত আহিব আহি কাৰোবাক সুধি দিব যে মক্সিজুলদাৰ দোকান কোনখন সকলোৱে আপোনালোকক দেখুৱাই দিব এইটো আছিল আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আকৌ নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ জয় আই অসম